ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ওম নমো ভগৱতী বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি আপোনাসৱক আমাৰ ক্ৰমশ আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ সেৱা জনাইছোঁ। আমাৰ পাঠ আৰু পৰ্যালোচনাই যদি আপোনাসৱৰ অন্তৰ চুব পাৰিছে, আমাৰ এই ইউটিউব চেনেলটি আপোনাসৱে ছাবস্ক্ৰাইব কৰিব, আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ বহুমূলীয়া মন্তব্য আমাৰ প্ৰতি আগবঢ়াই আমাক উৎসাহিত কৰিব, এয়াই আমাৰ প্ৰাৰ্থনা। আমাৰ আজি পাঠ আছে মনুকন্যাসকলৰ বিবাহ বৰ্ণন, ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ ৪ৰ্থ ভাগী পাঠ পৰ্যালোচনা। শুনিয়া বিদুৰ মহা আনন্দ লভিলা, আনু কন্যা বংশ ঋষি কহিতে লাগিলা। এ শ্ৰদ্ধা কন্যা অংগীৰ ঋষিয়ে বিহাইলা, ও চাৰি কন্যা দুই পুত্ৰ আনন্দে জন্মাইলা। হিনি বাসী কুহুৰাকা আৰু অনুমতি, এ ভৈলা দুই তনয় তথ্য বৃহস্পতি। আনুপুত গণতান হৈয়াই আছে জাত, এ চাৰু চিখ মনুকালে হৈ আছে প্ৰখ্যাত। ভাগৱতৰ ৪ৰ্থ স্কন্ধত মনুকন্যাসকলৰ বিবাহ আৰু মনুকন্যা আৰু তেওঁলোকৰ স্বামীৰ যোগেদি প্ৰাপ্ত হোৱা পুত্ৰসকলৰ বিষয়ে আমাক জনাব বিচাৰিছে। জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ দিব্য ভক্তিতত্ত্ব কথনৰ বাংময় মূৰ্তিৰ ৰূপেই হ'ল এই ভাগৱত শাস্ত্ৰ। এই ভাগৱত শাস্ত্ৰ হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ। সেইবাবেই মৈত্ৰৰ ধ্যান ধাৰণা আৰু চিন্তাৰে এই শাস্ত্ৰৰ তত্ত্ব মৰ্ম আৰু অৰ্থক আমাৰ যেন অনুভৱ কৰিবলৈ জটিল হয়, যিহেতু য'ত মায়া নাই, য'ত জীৱ মায়াৰ পৰা মুক্ত, য'ত জগতৰ তিনিগুণাত্মক মায়াই তেওঁ ভকতসকলক তেওঁৰ বন্ধনৰ পৰা মুক্ত কৰে, সেই পৰম পবিত্ৰ সাধন সিদ্ধ ঠাইৰ নামেই হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ ভাগৱত ভগৱন্তৰ পৰম পবিত্ৰ কথাৰ শ্ৰৱণ কীৰ্তন আৰু মনন ক্ষেত্ৰ। সেইবাবেই ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ আমাক এটা পবিত্ৰ মন লাগিব, আমাক এটি পবিত্ৰ ভাৱনা লাগিব, আমাক লাগিব গভীৰ আত্মদৰ্শনৰ অনুভৱ। সেইবাবেই যি গভীৰ মনেৰে, যি গভীৰ ভাৱেৰে, যি গভীৰ ভক্তিৰে ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰা যায়, এই ব্যৱস্থাকেই কোৱা হয় মনু বুলি। মনু মানে মনৰ গভীৰতা, মনু মানে মনৰ পবিত্ৰতা, মনু মানে মনক শত শত শাখাৰ পৰা আমি এক ভগৱন্তৰ চৰণত বিলীন কৰি দিব পৰাৰ ব্যৱস্থা। সেইবাবেই এই মনু কন্যাসকলৰ বিবাহে আমাৰ মনৰ এক চিন্তনক এক ঈশ্বৰমুখী কৰি আমি হলো প্ৰকৃতিৰ ৰূপ, জগতৰ ঈশ্বৰৰ আত্মা ৰূপ হ'ল পুৰুষৰ ৰূপ। সেইবাবেই প্ৰকৃতিৰ পৰা পুৰুষৰ
যি গভীৰ আত্মদৰ্শনৰ যাত্ৰা, প্ৰকৃতিৰ যোগেদি পৰম পুৰুষক সাক্ষাৎ কৰাৰ যি গভীৰ ব্যৱস্থা, ইয়াকেই যেন ভাগৱতৰ ৪ৰ্থ স্কন্ধত কোৱা হৈছে মনুকন্যাসকলৰ বিবাহ বুলি। সেইবাবেই প্ৰথম আমাক মনুকন্যাসকলৰ বিবাহৰ ক্ষেত্ৰত আমাক ভাগৱতে এতিয়া জনাইছে যে শ্ৰদ্ধা নামৰ কন্যাগৰাকীক অংগিৰস বা অংগিৰা নামৰ ঋষিজনে বিবাহ কৰালে। শ্ৰদ্ধা হ'ল প্ৰকৃতি, অংগিৰা হ'ল পুৰুষ। এই অংগিৰা নামৰ ঋষিজন ব্ৰহ্মাদেৱৰ বদনৰ পৰা উৎপত্তি হৈছিলে। ব্ৰহ্মাদেৱৰ বদনত বাহ্যিক এক ৰূপ আছে। ব্ৰহ্মাদেৱৰ বদনত ঈশ্বৰৰ পৰমাত্মাৰ এক আত্মিক সাধনাৰ দিব্য জ্যোতি আছে। সেইবাবেই অংগিৰস অৰ্থপূৰ্ণ, আত্মপূৰ্ণ, তত্ত্বপূৰ্ণ যি ৰসক ব্ৰহ্মাৰ পবিত্ৰ বদনত দৰ্শন পোৱা যায়, এই ৰসকেই কোৱা হয় আত্মাৰস। এই ৰসকেই কোৱা হয় ঈশ্বৰৰ ভক্তিৰ ৰস। এই ৰসকেই কোৱা হয় ঈশ্বৰৰ চৰণৰ পৰম পবিত্ৰ গংগাৰ ৰস। সেইবাবেই ভক্তিস্বৰূপ গংগাৰ যি পবিত্ৰ বদনৰ ৰসৰ পৰা ব্ৰহ্মাদেৱে ৰচনা কৰিছিল এজন সন্তান, তেওঁৰ নাম হ'ল অংগিৰস। অংগিৰস মানে হ'ল আত্মতত্ত্ব। অংগিৰস মানে হ'ল আত্মতত্ত্বৰ যোগেদি প্ৰাণক সাক্ষাৎ কৰাৰ ব্যৱস্থা। সেইবাবেই আত্মা আৰু ঈশ্বৰ এক ৰূপ। আমি হ'লোঁ জীৱাত্মা। এই জীৱাত্মাই সদায় আশ্ৰয় লৈ থাকে পৰমাত্মাত। সেইবাবেই আত্মতত্ত্বৰ গভীৰ ভক্তিৰ ব্যৱস্থাক আমি যদি বৰণ কৰিবলৈ হয়, আমি যদি সাক্ষাৎ কৰিবলৈ হয়, আমি হ'ব লাগিব কি? শ্ৰদ্ধাৱান। অৰ্থাৎ শ্ৰদ্ধাৱানং লভ্যতে জ্ঞানম। ভক্তিৰ জ্ঞান লাভ কৰিবলৈ, ভগৱানক সাক্ষাৎ কৰিবলৈ আমাক লাগিব হৃদয়ত শ্ৰদ্ধাৰ মনোভাৱ। সেইবাবেই দেৱহূতি আৰু কদম ঋষিৰ এগৰাকী কন্যাৰ নাম ৰখা হ'ল শ্ৰদ্ধা। এই শ্ৰদ্ধাই হ'ল আমাৰ হৃদয়ৰ গভীৰ অনুভৱ। সেইবাবেই এই শ্ৰদ্ধা নামৰ দেৱীগৰাকীক বিবাহস্বৰূপ বন্ধনলৈ সংযোগ কৰা হ'ল অংগিৰস নামৰ ঋষিজনৰে। শ্ৰদ্ধা যদি প্ৰকৃতি, অংগিৰস হ'ল পুৰুষ। এই পুৰুষ আৰু প্ৰকৃতিৰ দিব্য বন্ধনত আমাৰ ওচৰলৈ নামি আহিব ঈশ্বৰৰ তত্ত্ব। সেইটো বাবেই ঈশ্বৰৰ তত্ত্বক আমি প্ৰকৃতিৰ 4 ৰূপেৰে আমি সাক্ষাৎ কৰিব পাৰোঁ। অৰ্থাৎ মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। মনৰ এই 4টা স্তৰেই যেন ভাগৱতত শ্ৰদ্ধা আৰু অংগিৰাৰ 3গৰাকী কন্যা কৰি দেখুওৱা হৈছে। সেই 3গৰাকী কন্যাৰ নাম ৰাখিছে কি? শিনিবাসী, কুহু, ৰাকা আৰু অনুমতি। মনৰ 4টা অৱস্থা। এই মনৰ 4টা অৱস্থাক আমি ঈশ্বৰৰ ওচৰলৈ নিব লাগিব। এক চিত্ত বুদ্ধি মন কৰি আমি ঈশ্বৰক সাক্ষাৎ কৰিব লাগিব। সেইটো কাৰণে শ্ৰদ্ধা আৰু অংগিৰাৰ 2জন পুত্ৰ আমাৰ কাৰণে আনি দিলে। এজন হ'ল ব্ৰহ্মচাৰী আৰু অন্যজন হ'ল ইন্দ্ৰৰ গুৰু। এই ব্ৰহ্মচাৰী পুত্ৰজনৰ নাম হ'ল উতথ্য আৰু ইন্দ্ৰস্বৰূপ দেৱতাৰ গুৰুজনৰ নাম হ'ল বৃহস্পতি। পৰম পুৰুষৰ দিব্য পবিত্ৰ ৰূপ। গীতাৰ বিভূতি যুগত অৰ্জুনক কৃষ্ণই কৈছে যে হে অৰ্জুন, পুৰোহিতসকলৰ ভিতৰত তুমি মোক বৃহস্পতি বুলি ভাবিবা। এতিয়া এই বৃহস্পতি স্বৰূপ আৰু উতথ্য স্বৰূপ 2 তনয়ক জন্ম দিলে শ্ৰদ্ধা আৰু অংগিৰস নামৰ ঋষিয়ে। এতিয়া আমাৰ প্ৰশ্ন হ'ল বৃহস্পতি মানে কি? বৃহৎ মানে বাক্য, পতি মানে স্বামী। বাক্যৰ স্বামী কোন? বাক্যৰ স্বামী হ'ল ভগৱান। জগতৰ ঈশ্বৰৰ এই বাক্যময় বাংময় ৰূপেই হ'ল ভাগৱত শাস্ত্ৰ। ইয়াৰ প্ৰতিটো বাক্য, প্ৰতিটো শব্দ, সমস্তখিনিৰ গৰাকী বা মালিক কেৱল ভগৱন্ত। সেইবাবেই বৃহৎৰূপী বাক্যৰে ঈশ্বৰৰূপী স্বামীক আমি সাক্ষাৎ কৰিব লাগিব। তাকেই কোৱা হৈছে বৃহস্পতি বুলি। এই বৃহস্পতি স্বৰূপ বাক্যৰ গভীৰ তত্ত্বক আমাৰ আত্মামুখী কৰি যি অনুভৱ কৰায়, এই ব্যৱস্থাটোকে কোৱা হৈছে উতথ্য বুলি। উতথ্য মানে হ'ল ব্ৰহ্মচৰ্য। উতথ্য মানে হ'ল এক ঈশ্বৰৰ গভীৰ সাধনা। এই উতথ্য নামৰ ঋষিজনলৈ অগ্নি দেৱতাই ভয় কৰিছিল। এটি যজ্ঞত যেতিয়া যজ্ঞ কৰিব নালাগে বুলি উতথ্যক যেতিয়া অগ্নিয়ে ভয় খুৱাইছিল, তেতিয়া অগ্নিক কৈছিলে, হে অগ্নি, তোমাৰো সীমাবদ্ধতা আছে। মোৰ ব্ৰহ্মচৰ্যৰ এক ঈশ্বৰৰ গভীৰ সাধনাময় অগ্নিৰ ওচৰত তুমিও নিশেষ হৈ গুচি যাবা।
জগতৰ ঈশ্বৰৰ বাক্যস্বৰূপ গভীৰ তত্ত্ব জগতৰ ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন ভক্তিৰ গভীৰ অগ্নিত যি শক্তি আছে এই শক্তি অগ্নি দেৱতাতকৈও শক্তিমন্ত তাকে যেন ভাগৱতত কোৱা হৈছে উত্তথ্য বুলি যাৰ কোনো তথ্য নাই যাৰ কোনো তুলনা নাই যাৰ কোনো সীমা নাই হে কৃপালু বৈষ্ণৱ সমস্ত শিনিবাসী কুহু ৰাকা আৰু অনুমতি এই চাৰিগৰাকী কন্যা শ্ৰদ্ধা আৰু অংগীৰস ঋষি আৰু তেওঁলোকৰ দুই তনয় উতথ্য আৰু বৃহস্পতি বৃহস্পতি হ'ল বাক্যৰূপী জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ সাধনাৰ ৰূপ উতথ্য হ'ল এই বাক্যত থকা তত্ত্ব মৰ্ম আৰু অৰ্থ দুইজনেই ইজনৰ পৰা সিজন অভিন্ন হে অনুপুত গণতান হৈয়াই আছে জাত ও চাৰো শিখ মনুকালে হৈ আছে প্ৰখ্যাত হে হবিভ্ৰু নামত কন্যা পুলস্ত বিহালা ও অগস্তি বিশ্ৰবা দুই পুত্ৰক জন্মাইলা কৰ্দম আৰু দেৱহূতিৰ এগৰাকী কন্যাৰ নাম আছিল হবিভূবি এই হবিভূবি নামৰ কন্যাগৰাকী ব্ৰহ্মাদেৱৰ দেহৰ পৰা উৎপত্তি হোৱা পুলস্ত নামৰ ঋষিলে বিবাহ দিয়া হৈছিলে এই পুলস্ত স্বৰূপ আত্মতত্ত্ব হবিভূবি স্বৰূপ প্ৰকৃতি তত্ত্ব এই দুটা তত্ত্ব লগ লাগি জগতৰ ঈশ্বৰক সাক্ষাৎ কৰাৰ দুজন ঋষি মধ্যলৈ নমাই আনিলে এজনৰ নাম হ'ল অগস্ত্য আৰু অন্যজনৰ নাম হ'ল বিশ্বশ্ৰৱা অগস্তি মানে কি অগস্তি মানে হ'ল আত্মাৰ সাধনা বিশ্বশ্ৰৱা মানে কি এই সাধনাক গোটেই জগতত ব্যাপ্ত কৰাৰ ব্যৱস্থা অগস্তি মানে হ'ল মনৰ পবিত্ৰতা অগস্তি মানে হ'ল মনৰ শুদ্ধতা অগস্তি মানে মনক শুদ্ধ কৰি ল'ব পৰা দিব্য সাধনা সেইবাবে হবিভূবি আৰু পুলস্ত নামৰ পিতৃ আৰু মাতৃৰ দুজন সন্তান এজন অগস্তি হৈ যি বিন্ধ্য পৰ্বতক চাপৰ হ'বলৈ অনুমতি দিওঁতে বিন্ধ্য পৰ্বত চাপৰ হৈ দিলে যি সপ্ত সাগৰৰ জল পান কৰি অকণো অহংকাৰ নকৰিলে যিজনে ইন্দ্ৰদুম্ন স্বৰূপ ৰজাক আশীৰ্বাদ দিবলৈ গৈ তেওঁ অশুদ্ধ ভক্তি ব্যৱস্থাৰ কাৰণে তেওঁ অভিসম্পাতে দান কৰি দিলে এই পৰম পবিত্ৰ সাধনাময় ঋষিজনৰ নাম হ'ল অগস্তি এই অগস্তি স্বৰূপ ঋষিয়ে বাতাপি আৰু ইলবল বাতাপিক তেওঁ অন্নৰ ভোজনৰ চলেৰে সম্পূৰ্ণৰূপে পেটতেই গৰ্ভতেই জিন নিয়াইছিলে জগতৰ পুৰুষ আৰু প্ৰকৃতিক ৰক্ষা কৰাৰ দিব্য ব্যৱস্থা হয় ভাগৱত ভগৱন্তৰ মহিমা তেওঁ বৈষ্ণৱ স্বৰূপ বিষ্ণুৱে বৈষ্ণৱসকলৰ যোগেদিও বেকত কৰি ভাগৱতৰ পৰম পবিত্ৰ গভীৰ ঈশ্বৰ দৰ্শনৰ যি দিব্য ব্যৱস্থা এই ব্যৱস্থাক মনুকন্যাসকলৰ বিবাহৰ যোগেদি আমাৰ মাজতো জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ এক সংযোগ পথ হিচাপে আমাক যেন পথ প্ৰদৰ্শন কৰাইছে সেইবাবে অগস্তি আৰু বিশ্বশ্ৰৱা এই দুইজন ঋষি হবিভূবি আৰু পুলস্ত ঋষিৰ সন্তান হে ৰাম হে বিশ্বশ্ৰাত হন্তে ইলি বিলাত সম্প্ৰতি ও ভলে আন্তকো বেদ যাক বোলে ধনপতি আৰু ভাৰ যাকে সীমিত ভৈলা তিনিজন ও ৰাৱণ কুম্ভকৰ্ণ আৰু বিভীষণ বিশ্বশ্ৰৱাৰ দুগৰাকী ভাৰ্যা এগৰাকীৰ নাম হ'ল ইলবিলা এই ইলবিলাত জন্ম হ'ল ধনপতি কুবেৰ আৰু কেশিনীত জন্ম হ'ল ৰাৱণ কুম্ভকৰ্ণ আৰু বিভীষণ বিশ্বশ্ৰৱা এফালে যদি আসুৰিক বৃত্তি অন্যফালে দৈবিক বৃত্তি দুই বৃত্তিকেই বিশ্বই ধাৰণ কৰে সেইবাবে বিশ্বশ্ৰৱা ব্ৰাহ্মণৰ সন্তান আছিলে ৰাৱণ ৰাৱণ আছিলে চতুৰ্বেদীয় বেদ জনা ব্ৰাহ্মণ বিশ্বশ্ৰৱাই জগতৰ ঈশ্বৰৰ তত্ত্বক
জীৱবিলাকে ধাৰণ কৰা বৃত্তি আৰু ব্যৱসায়ৰ যোগেদি বাহমনৰ পৰা কেনেকৈ ৰাক্ষস হোৱাৰ ব্যৱস্থা হৈ যায় তাক বুজাবৰ কাৰণে দুগৰাকী তেওঁ ভাৰ্যাক বৰণ কৰিছিলে। এগৰাকীৰ নাম হ'ল কেশিনী আৰু অন্যগৰাকীৰ নাম হ'ল ইলবিলা। এই ইলবিলা নামৰ যিগৰাকী তেওঁৰ ভাৰ্যা, এই ভাৰ্যাৰ গৰ্ভত জন্ম লৈছিলে ধনপতি কুবেৰ। এই ধনপতি কুবেৰ হ'ল জগতৰ ঈশ্বৰ বিষ্ণুৰ অষ্ট ঐশ্বৰ্য ভঁৰালৰ ৰখীয়া। আজিও জগতৰ ঈশ্বৰে অষ্টনিধিৰ আজিও ৰক্ষক পাতিছে ধনপতি কুবেৰক। সেইবাবে গীতাৰ বিভূতি যুগত জগতৰ ঈশ্বৰ কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, ধনপতিসকলৰ ভিতৰত ময়েই হলো কুবেৰ। জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ গভীৰ ভক্তিৰ দিব্য যে আত্মতত্ত্ব, এই সমস্ত আত্মতত্ত্বক মনুৰ কন্যাসকলৰ যোগেদি এই মৰ্ত্যধামলৈ জগতৰ ঈশ্বৰ কৃষ্ণই কৃপা কৰি নমাই আনিছে। সেইবাবে কেশিনীত জন্ম হৈছে ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণ। চতুৰ্বেদিক জ্ঞান থকা বেদময় তত্ত্ব জনা ৰাৱণ স্বৰূপ বাহমনু যদিহে তেওঁ সাধনা আৰু শ্ৰম ঈশ্বৰমুখী নকৰি যদিহে তেওঁ দেহমুখী কৰে, যদিহে তেওঁ আত্মামুখী নকৰি মনমুখী কৰে, যদিহে তেওঁ ঈশ্বৰৰ এক তত্ত্বৰ সাধনাক জগতৰ কল্যাণ আৰু মংগলৰ কাৰণে প্ৰয়োগ নকৰি কেৱল নিজৰ সুখ ভোগ আৰু বিলাসৰ কাৰণে ব্যৱহাৰ কৰে, চতুৰ্বেদী বাহমনজনো এদিন ৰাক্ষস হৈ যাব পাৰে। এই তত্ত্ব আমাৰ ভাগৱতে আমাক যেন জানিবলৈ দিছে। সেইটো ভাবি ৰাৱণ মানেই হ'ল আমাৰ ৰিপুময় বাসনা, কুম্ভকৰ্ণ মানেই হ'ল আমাৰ দেহত থকা মনত থকা অজ্ঞান আৰু অবিদ্যাৰ বাবে যি পাপক আমি কেতিয়াও স্বীকাৰ নকৰোঁ। পাপ কৰিলেও আমাক পাপে একো কৰিব নোৱাৰে বুলি আমি জড় হৈ পাপ কৰিব পাৰোঁ। ছমাহ শুই থকা, ছমাহ খাই থকা, জীয়া আৰু মৰাৰ মাজত পাৰ্থক্য নথকা আমাৰ যি অজ্ঞান আৰু অবিদ্যাৰ ৰূপ, তাৰেই যেন এটা ৰূপ হ'ল কুম্ভকৰ্ণ আৰু অন্যটো ৰূপ হ'ল ৰাৱণ। সেইবাবে ৰাৱণ আৰু কুম্ভকৰ্ণ এই দুয়োজনকে যি ত্যাগ কৰে তেওঁৰ নাম হ'ল বিভীষণ। বিভীষণ মানে হ'ল বিবেকবোধ, বিভীষণ মানে হ'ল আত্মসংযম, বিভীষণ মানে হ'ল নীতিপৰায়ণ আৰু বিভীষণ মানে হ'ল ন্যায়পৰায়ণ, বিভীষণ মানে হ'ল পৰমাত্মাৰ একান্ত সেৱক। সেইবাবেই ৰাৱণে খেদি দিয়া বিভীষণে আশ্ৰয় লৈছিলে পৰম পুৰুষৰ চৰণত, যাৰ নাম হ'ল শ্ৰীৰাম। ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ মনুকন্যাসকলৰ বিবাহ আৰু বন্ধনৰ যোগেদি জগতৰ ঈশ্বৰ ভগৱানৰ পৰম পবিত্ৰ তত্ত্ববিলাক তেওঁ শত্ৰু হৈ ৰাৱণ আৰু কুম্ভকৰ্ণ, তেওঁ চৰণৰ সেৱক হৈ বিভীষণ নামৰ ভকতো এই ধৰাধামলৈ নামি আহিছে। হে ৰাম গতি গৰ্ভে পুলহেজন মাইলা তিনিজন, হে কৰ্মশ্ৰেষ্ঠ বৰিয়ান সহিষ্ণু নন্দন, অক্ৰিয়া কন্যা বিহাই লন্ত ক্ৰতু মহাশয়, অবালখিল্য নামে ষাঠি হাজাৰ ৰতন, অব্ৰহ্ম তেজময় তাৰা সবে মহাৰিষি, এ সূৰ্যৰ ৰথৰ আগে যিটো জান্ত বহি। গতিক বিবাহ কৰালে পুলহ নামৰ ঋষিজনে। এই পুলহৰ ৩জন সন্তান, গতিৰ ৩জন সন্তান, কৰ্মশ্ৰেষ্ঠ, বৰিয়ান আৰু সহিষ্ণু। অৰ্থাৎ গতি মানে গতি ভাগৱতত দৰ্শন কৰোৱা মনুকন্যাসকলৰ নামৰ এগৰাকীৰ যি কথা কোৱা হৈছে, এই গতি হ'ল জীৱাত্মাৰ পৰা পৰমাত্মালৈ, পৰমাত্মাৰ পৰম পবিত্ৰ ৰাতুল চৰণলৈ, মায়ামোহৰ তিনিগুণাত্মক বন্ধনৰ পৰা, আমাৰ এই বন্ধনস্বৰূপ আমাৰ জীৱনৰ অবিদ্যাৰ পাৰটোৰ পৰা
জগতৰ ঈশ্বৰ কৃষ্ণৰ ৰাতুল চৰণৰ মুখ্য স্বৰূপ পাৰ তোলে, যি কৰ্মই আমাক লৈ যাব, যি কৰ্মস্বৰূপ ভক্তি আৰু জ্ঞান সাধনাই জগতৰ ঈশ্বৰৰ ৰাতুল চৰণক আমাক দৰ্শন কৰাব। এনেকুৱা ধৰণৰ ক্ৰীড়া যি কৰি দেখুৱাই সেইগৰাকী হ'ল মনুৰ কন্যা। সেইটো বাবেই গতি নামৰ কন্যাগৰাকীক বিবাহ কৰালে পুলহে। পুলহ মানে হ'ল আত্মাৰ আনন্দ, পুলহ মানে হ'ল সকলোকে আনন্দিত কৰিব পৰাৰ ব্যৱস্থা। পুলহ মানে হ'ল জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ ভক্তিত যিজনে গোটেই জগতখনকেই বিষ্ণুময় দৰ্শন কৰে। সেইটো কাৰণে এক ঈশ্বৰৰ গভীৰ দৰ্শনে আমাক জীৱাত্মাৰ পৰা পৰমাত্মাৰ পৰম পবিত্ৰ চৰণত আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰিব। সেইটো বাবেই গতি মানে হ'ল আমাৰ জীৱনৰ আচল চৰম গতি। গতি মানে হ'ল আমাৰ অজ্ঞান আৰু অবিদ্যাৰ পৰা জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ দিব্য জ্ঞান ভক্তি আৰু বৈৰাগ্যক দৰ্শন। সেইটো বাবেই গীতটো গাইছে, গোপালে কি গতি কৰিলে, গোবিন্দে কি মতি দিলে। আমাক যি গতি দিয়ে সেয়া হ'ল গোপাল, আমাক যি মতি দিয়ে সেয়া হ'ল গোবিন্দ। গোবিন্দ মানে গুৰু, গোপাল মানে এই গুৰুৰ সেৱক। সেইটো ভাবি গতি নামৰ কন্যাই গোবিন্দ আৰু গোপাল এই দুয়োজনকে সদায় সাক্ষাৎ কৰে তেওঁৰ হৃদয়ত। সেইজনেই হ'ল তেওঁ গুৰুৰূপী স্বামী, যিজনৰ নাম হ'ল পুলহ। পুলহ মানে আত্মাৰ আনন্দ। জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ ভক্তিৰ গভীৰ তত্ত্বক ভাগৱত ভগৱন্তই মনুকন্যাসকলৰ বিবাহৰ যোগেদি আমাক সাক্ষাৎ কৰাইছে। কিয়া নামৰ কন্যাগৰাকীক বিবাহ দিয়া হ'ল ক্ৰতু নামৰ ঋষিজনলৈ। এই ক্ৰতু নামৰ ঋষিজন কিহৰ প্ৰতীক? ক্ৰতু মানে সৎকৰ্ম, ক্ৰতু মানে জীৱনৰ সৎ সাধনা, ক্ৰতু মানে জীৱনৰ পবিত্ৰতাক ধাৰণ কৰি ৰখাৰ ব্যৱস্থা। সেইটো বাবেই ক্ৰিয়া মানে কি? আমাৰ জীৱনৰ আচল কাৰ্য কি, আমাৰ জীৱনৰ সৎকৰ্ম কি, আমাৰ জীৱনৰ ঈশ্বৰ সাধনাৰ পবিত্ৰ কৰ্ম কি? এই কৰ্মৰ যোগেদি ঈশ্বৰৰ কৰ্মক যি সাক্ষাৎ কৰায়, এয়াই হ'ল ক্ৰিয়া আৰু ক্ৰতুৰ বিবাহ। আৰু তেওঁলোকে জন্ম দিছিলে ৬০,০০০ বাল্যখিল্য নামৰ পৰম পবিত্ৰ ঋষি, যিসকলে সূৰ্যৰূপী ঈশ্বৰ কৃষ্ণৰ ৰথৰ আগত সদায় গতি কৰে, ভক্তিৰ পবিত্ৰ যাত্ৰাত গংগাৰ জল হৈ জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ দিব্য জ্যোতিৰ ওচৰত তেওঁ হৃদয়ৰ ৰশ্মি হৈ এই বাল্যখিল্য ঋষিসকলে উদ্দীপক হৈ ব্ৰহ্মতত্ত্বৰ ৰূপ লৈ এই জগতত প্ৰকাশ লাভ কৰিছিলে। হেৰা মোৰ কন্যা বিবাহিব শিষ্ঠ মুনিবৰ, হে চিত্ৰকেতু আদি ৭ জন্মাইলা কুমাৰ। বশিষ্ঠ নামৰ ঋষিজনে বিবাহ কৰিছিলে উৰ্জা নামৰ দেৱীগৰাকী। এই উৰ্জাৰ অন্য এটা নাম হ'ল অৰুন্ধতী। বশিষ্ঠ মানে হ'ল প্ৰাণৰ সাধনা, বশিষ্ঠ মানে হ'ল ব্ৰহ্ম সাধনা, বশিষ্ঠ মানে হ'ল বাহ্যিক 10টা ইন্দ্ৰিয়ক যি সম্পূৰ্ণৰূপে দমন কৰি ৰাখিব পাৰে। ইন্দ্ৰিয় দমনক যিজনে সহজে কৰিব পাৰে, ইন্দ্ৰিয়ক সংযম কৰি দমন কৰি যিজনে প্ৰাণৰ আত্মতত্ত্বত সদায় প্ৰৱেশ হ'ব পাৰে, সেইজন ঋষিৰ নাম হ'ল বশিষ্ঠ। ত্ৰেতা যুগত এই বশিষ্ঠ স্বৰূপ ঋষি ৰামচন্দ্ৰ ভগৱানৰ গুৰু। এই বশিষ্ঠ জন্ম হৈছে ব্ৰহ্মাৰ প্ৰাণৰ পৰা। প্ৰাণৰ যি গভীৰ তত্ত্ব, এই তত্ত্বই হ'ল বশিষ্ঠ। সেইটো বাবে আমাৰ দেহৰ জ্যোতি নাই, আমাৰ জ্যোতি আছে প্ৰাণৰ। আমাৰ কোনো মনৰ উজ্জ্বলতা নাই, আমাৰ জ্যোতি আছে আত্মাৰ উজ্জ্বলতা। জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ ভক্তিৰে, জগতৰ ঈশ্বৰৰ চৰণৰ আশীৰ্বাদেৰে আমাৰ জীৱনক আমি যিদৰে পোহৰাই তুলিব পাৰোঁ, জীৱনৰ ভক্তিৰ পোহৰকেই কোৱা হয় উৰ্জা বুলি। সেইটো কাৰণে বশিষ্ঠ স্বৰূপ আত্মদৰ্শন, প্ৰাণৰ দৰ্শন আৰু আমাৰ ইন্দ্ৰিয় সংযমৰ যোগেদি এক ঈশ্বৰক সাক্ষাৎ কৰি আমি যি আশীৰ্বাদ লাভ কৰোঁ, এই ব্যৱস্থাৰ নাম হ'ল উৰ্জা। যি উৰ্জা অবিনাশী, যি উৰ্জাক কোনেও বিনাশ কৰিব নোৱাৰে। সেইবাবেই
জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ তত্ত্বক বুজাবৰ কাৰণে। প্ৰকৃতিৰ ৰূপেৰে তেওঁ আমাৰ লগত আছে ঊৰ্জা হৈ, আৰু পুৰুষ ৰূপেৰে তেওঁ আমাৰ লগত আছে ইন্দ্ৰিয় সংযম সাধনা হৈ। সেইবাবেই ইন্দ্ৰিয়ক সংযম কৰিব পাৰিলে, ইন্দ্ৰিয়ক দমন কৰিব পাৰিলে, ইন্দ্ৰিয়ক বশ কৰিব পাৰিলেহে আমি ঈশ্বৰক নিষ্কামভাৱে বুজিব পাৰিম। সেইটো বাবেই বশিষ্ঠ মানেই হ'ল প্ৰাণৰ সাধনা। এই প্ৰাণৰ সাধনাক আমাৰ প্ৰকৃতিময় দেহেৰে আমি কৰিব লাগিব। এই দেহত প্ৰকাশ পাব লাগিব আত্মাৰ জ্যোতি, তাকে কোৱা হ'ল ঊৰ্জা বুলি। চিত্তকেতু সুৰু শিবি ৰজা মিতয়াৰ হে উলবন বসু ভিদান দুমানয় পৰ এ শক্তি আদি অনুপুত গণ জন্মাই লন্ত হে অথৰ্বণ ঋষি চিতি কন্যা বিহাই লন্ত। অৰ্থাৎ চিত্তকেতু, কুমৰ, সুৰুচি, বিৰজা, মিত্ৰ, উলবুন, বিভু, ভৃদান দুম্নন আদি পুত্ৰক বশিষ্ঠ আৰু উজ্জাই জন্ম দিলে। এই বশিষ্ঠৰ এজন পুত্ৰৰ নাম হ'ল শক্তি। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি আগতেই কৈছোঁ মনু কন্যাসকল হ'ল জগতৰ ঈশ্বৰৰ পুৰুষ আৰু প্ৰকৃতিৰ বন্ধনক ব্যাপ্ত কৰি দেখুওৱা এক গভীৰ ব্যৱস্থা। এই শক্তি নামৰ যিজন বশিষ্ঠৰ পুত্ৰ, এই শক্তিৰ পুত্ৰই হ'ল পৰাশৰ, পৰাশৰৰ পুত্ৰই হ'ল বেদব্যাস, বেদব্যাসৰ পুত্ৰ হ'ল শুকদেৱ। শুকমুনিৰ মুখেৰে এই ভাগৱত শাস্ত্ৰ ভূমিভাগত পৰিছে। সেইবাবে পৰম পবিত্ৰ প্ৰাণৰ সাধনা, ইন্দ্ৰিয় সংযম আদি ব্যৱস্থাৰ বশিষ্ঠ স্বৰূপ ব্ৰহ্ম ঋষিৰ কৃপাত জগতৰ ভগৱান ৰামচন্দ্ৰও এই মৰ্ত্যত তেওঁ গুৰু বৰণ কৰি পিতৃৰ সত্যক ৰক্ষা কৰি মানৱৰ চলেৰে তেওঁ ঈশ্বৰৰ লীলাক সাধন কৰি দেখুৱালে। এইজন পৰম পবিত্ৰ ঋষিৰ যোগেদিয়ে তেওঁ পুত্ৰ শক্তিৰ যোগেদি ৰচনা হোৱা পৰাশৰ, বেদব্যাস আৰু শুকদেৱ আদি ঋষিসকলৰ যোগেদি এই ভাগৱতৰ দিব্য কথন প্ৰণয়ন হৈছে আৰু কীৰ্তন হৈছে। মনুকন্যাসকলৰ বিৱৰণে ভাগৱত ভগৱন্তৰ পৰম পবিত্ৰ বাক্যময় দিব্য প্ৰকাশ এই ধৰাধামত আৰু বৈকুণ্ঠত কেনেকেনো হৈছে আমাক যেন তাকেই বুজাব বিচাৰিছে। হে ৰাম হে জন্মাইলা মহন্ত পুত্ৰ দুই অনুপম দধিচিৰ ঐশ্বশিৰা অপৰেকনা। অৰ্থবান নামৰ ঋষিজনে চিত্তি নামৰ মনুকন্যাক বিবাহ কৰা। এই অৰ্থবান আৰু চিত্তিয়ে তেওঁলোকৰ দুজন পবিত্ৰ পুত্ৰৰ জন্ম দিলে। এজনৰ নাম হ'ল দধিচি আৰু অন্যজনৰ নাম হ'ল অশ্বশিৰা। জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ ভক্তিৰ চিন্তন আৰু ব্যৱস্থাত দধিচি স্বৰূপ ত্যাগৰ পৰম পবিত্ৰ ৰূপক যি পবিত্ৰ বুদ্ধিৰ যোগেদিয়ে মৰ্ত্যলে নমাই আনে তাকে কোৱা হয় চিত্তি। চিত্তি মানে হ'ল চিত্ত, চিত্ত মানেই হ'ল মনৰ পবিত্ৰতা, মনৰ শুদ্ধতা। এই মনৰ শুদ্ধতাক যি ধাৰণ কৰে তাকে কোৱা হয় অৰ্থবান। অৰ্থবান মানে হ'ল আত্মাৰ ৰূপ। আত্মাৰ ৰূপতে সদায় ধাৰণ হয় মনৰ পবিত্ৰতা আৰু শুদ্ধতা। অৰ্থবান স্বৰূপ আত্মাৰ তত্ত্বত চিত্তিস্বৰূপ সদ্বুদ্ধিৰ ভাৱনাৰ যদি বন্ধন হয় তেতিয়াহ'লে আমি হ'ম আত্মামুখী, আমি মায়াৰ পৰা মুক্ত হ'ব পাৰিম। সেইবাবেই তেওঁলোকৰ সন্তানজনৰ নাম ৰখা হ'ল দধিচি আৰু অশ্বশিৰা। আজিও জগতত দধিচি অমৰ, আজিও জগতত অশ্বশিৰা অমৰ। অশ্বশিৰা ৰূপেৰে এই চিত্তি আৰু অৰ্থবান ঋষিৰ পুত্ৰই
অমৰ বিদ্যা দান কৰিছিল আৰু দধিচিৰ ৰূপেৰে দেহ ত্যাগ কৰি ইন্দ্ৰৰ ইন্দ্ৰত্ব ৰক্ষা কৰিছিল। জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ ভক্তিৰ তত্ত্ব মনুৰ কন্যাসকলৰ বিবাহৰ যোগেদি এই ধৰাধামলৈ নামি আহিছে। হে কৃপালু বৈষ্ণৱ সমস্ত, মনু কন্যাসকলৰ বিবাহ আৰু তেওঁলোকৰ পুত্ৰসকলৰ বিৱৰণৰ আমি যি ভক্তিৰ কথা আপোনাসৱৰ মাজত বিকট কৰিলোঁ, ইয়াত অনেকখিনি ভুল ভ্ৰান্তি কুটি আমাৰ চাগে ৰৈ যাব পাৰে। সমস্ত ভুল ভ্ৰান্তিৰ বাবে আমি ক্ষমা ভিক্ষা কৰি আমাৰ আজি ভাগৱতৰ পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানৰ ইমানতেই সামৰণিৰ সেৱা ধৰিলোঁ। অ হৰি অ ৰাম, জয় গুৰু শংকৰ কৃষ্ণ।